যে গৃহ নিৰ্মাণ পৰিষদৰ নিজৰে কাৰ্যালয় গৃহটো খুব সঠিক দিশত নাছিলে। আজি এটা নতুন কাৰ্যালয় গৃহৰ আমি শুভাৰম্ভণি কৰিলোঁ আৰু গৃহ নিৰ্মাণ পৰিষদে যোৱা সময়ত নিজৰ উপাৰ্জিত টকাৰে প্ৰায় 5,42 লাখ টকাৰে এই গৃহটো নিৰ্মাণ কৰিব। মই তেখেতসকলক বিশেষভাৱে ধন্যবাদ দিছোঁ। গৃহ নিৰ্মাণ পৰিষদৰ এই কাৰ্যালয় গৃহটো নিৰ্মাণ হোৱাৰ লগে লগে এটা কাম কৰাৰ সুন্দৰ পৰিৱেশ আহিব। পুৰণা ৱেৰ হাউচিঙৰ এটা ঘৰতে বহু বছৰ ধৰি আজি তাত কাৰ্যালয়টো চলি আছিল। ইয়াত এই কাৰ্যালয়টো হোৱাৰ লগে লগে কাজ চলাবলৈ যথেষ্ট সুবিধা হ'ব আৰু বহুকেইটা নতুন প্ৰকল্প লোৱাৰ পৰিকল্পনাটো গৃহ নিৰ্মাণ পৰিষদে আগবাঢ়ি আছে। মই আশা ৰাখিছোঁ তেনেকুৱা খুব প্ৰয়োজনীয় প্ৰকল্পবিলাক গৃহ নিৰ্মাণ পৰিষদে লওক, কাৰণ গুৱাহাটীৰ দৰে ঠাই আৰু অসমৰ অকল গুৱাহাটীয়ে নহয়, জিলাৰ সদৰসমূহ ইমান বেছি দ্ৰুতগতিত বিকাশ হৈছে যে তাত একেবাৰে সাধাৰণ মানুহে যিসকল মানুহে চহৰলৈ বিভিন্ন কামৰ কাৰণে আহিবলগীয়া হয়, তেওঁলোকে নিজক ভাড়াঘৰত বা নিজৰ এডোখৰ মাটি কিনি ঘৰ বনোৱাটো সম্ভৱ হৈ নুঠে। গতিকে গৃহ নিৰ্মাণ পৰিষদৰ এইটো এটা ডাঙৰ দায়িত্ব, সেইসকল লোকক সহায় কৰাটো। সেইসকল লোকৰ সহায়ৰ কাৰণে এই গৃহ নিৰ্মাণ পৰিষদ নিৰ্মাণ হৈছিলে। গতিকে সেই ধৰণৰ পৰিকল্পনাৰে কামসমূহ আগবঢ়াব লাগিব। আৰু কিছুমান কথা মই বক্তৃতাতো কৈছোঁ যে চৰকাৰ এখনৰ যেতিয়া শেষৰ পৰ্যায়টো আহে তেতিয়া এই সিদ্ধান্তবিলাক ল'বলৈ অসুবিধা হয়, বিভিন্ন ধৰণৰ প্ৰেছাৰ থাকে। কিন্তু মই ভাবোঁ যে অসমৰ ৰাইজে পুনৰবাৰ আমাক চৰকাৰলৈ আনিব, অনাৰ লগে লগে এনেকুৱা কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি ল'ব লাগিব, যিখিনি ইতিমধ্যে পাইপলাইনত বা প্ৰচেছত আছে। মই এটা কথা গুৱাহাটী বা আৰ্বান ডেভেলপমেণ্টৰ মন্ত্ৰী হিচাপে মই দেখিছোঁ যে আমাৰ যিখিনি ডেলিভাৰী বয় বা গিগ ৱৰ্কাৰ হিচাপে বিভিন্ন মল, বিভিন্ন ছুইগি, জমেট' বা বিভিন্ন কাম কৰে, তেওঁলোকৰ যিটো উপাৰ্জন, সেই উপাৰ্জনেৰে গুৱাহাটীত ভাড়াঘৰত থকা, গুৱাহাটীত ক'ৰবাত মানে নিজে ঘৰ লোৱাটোতো বেলেগ কথা, ভাড়াঘৰ এটা লৈও তেওঁ চলিব নোৱাৰে, কাৰণ যি ঠাইত তেওঁৰ কামৰ প্ৰয়োজন তাতকৈ বহু দূৰত ঘৰ ল'লেতো তেওঁ কেতিয়াও চলাব নোৱাৰে পৰিয়ালটো বা তেওঁৰ কামো নচলে। গতিকে অত্যন্ত মানে কষ্ট কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিব। আৰু এইটো মই যোৱা সময়ত যেতিয়া মন্ত্ৰিত্বৰ দায়িত্ব লৈছিলোঁ তেতিয়া বিভিন্ন পৰ্যায়ৰ মানুহ লগ পাওঁতে মই এই কৰ্মীসকলক লগ পাই এই কথাটো অনুভৱ কৰিছিলোঁ। আৰু তেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ আছিল যে তেনেকুৱা কৰ্মীসকলৰ কাৰণে আমি ভৱিষ্যতে এই সুবিধা কিবা এটা কৰিব পাৰোঁ নেকি। মই আজি মোৰ বক্তব্যত এই কথাটোৱে কৈছোঁ যে গৃহ নিৰ্মাণ পৰিষদে ভৱিষ্যতে এই গিগ ৱৰ্কাৰ বা আমাৰ এই ধৰণৰ পৰিবহণ কৰ্মী বা এই ধৰণৰ ডেইলি ৱেজাৰ কৰ্মীসকলৰ কাৰণে কিবা পৰিকল্পনা কৰি আগবাঢ়ি অহাটো প্ৰয়োজন আছে বা আজিৰ সময়ৰ আহ্বান। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।